স্যার আমি কেইদিনমান ধৰি ইণ্টাৰভিউৰ নীতি-কৃতিৰ বিষয়ে কথা পাতি আছিলোঁ। এতিয়া মই আগৰ এপিছডটোত কৈছোঁ যে সাধাৰণতে ইণ্টাৰভিউত এটা প্ৰশ্ন খুবেই সোধে আৰম্ভণিতে, যেনেকৈ টেল আছ ছামথিং এবাউট ইউ। এতিয়া কেতিয়াবা কি হয়, সেই একেটা প্ৰশ্নকে ইণ্টাৰভিউ লোৱা মানুহজনে বা পেনেলটোৰ যিকোনো এজন সদস্যই সেই প্ৰশ্নটো ভাঙনি কৰিও সুধিব পাৰে। যেনেকৈ ধৰক তেওঁ ক'লে যে টেল আছ ছামথিং এবাউট ইউ, দ্য প্লেচ ইউ বৰ্ণ, ইয়ৰ এডুকেশ্যন, ইয়ৰ হবিজ, ইয়ৰ পাষ্ট এক্সপিৰিয়েঞ্চ এণ্ড হোৱাট ইউ ৱান্ট টু ৰিয়েলি বিকাম ইন ইয়ৰ লাইফ। এতিয়া এই প্ৰশ্নটোত কেইবাটাও টুকুৰা সৰু সুৰা প্ৰশ্ন আছে। এতিয়া ইণ্টাৰভিউৰ যিজন কেণ্ডিডেট, সেই কেণ্ডিডেটজনে আচলতে এনেকুৱা প্ৰশ্নবিলাক খুব মন দি শুনিব লাগে, কেলৈ তাত এটা ছিকুৱেঞ্চ অফ কুৱেশ্যনছ আছে। এতিয়া সেই যদি এজন কেণ্ডিডেটে আনচাৰটো দিওঁতে 1 নম্বৰৰ আনচাৰটো দি পেলাই 3 নম্বৰ আনচাৰটো দিলে, আকৌ জাপ মাৰি 4 নম্বৰলৈ গ'ল, বা আকৌ লাষ্টত গৈ 5 নম্বৰ বা 6 নম্বৰ যিটো ছিকুৱেঞ্চত সেই কুৱেশ্যনখিনি আছিল তাৰে কোনোবা এটা ছিকুৱেঞ্চৰ আনচাৰ দিলে, তেতিয়া কি হয় জানেনে, কেণ্ডিডেটজনৰ ওপৰত ধাৰণা হয় যে ল'ৰাজন ছিষ্টেমেটিক নহয়। ৰিভাৰ্ছ ইজ দ্য কেছ। যদি ল'ৰাজনে সেই একেটা ছিকুৱেঞ্চতে প্ৰশ্নটোৰ আনচাৰবোৰ দি গৈ থাকে, যেনেকৈ ধৰক মই বোলে যোৰহাটত জন্ম হৈছিলোঁ আৰু যোৰহাট জেগাডোখৰ এই কাৰণে বিখ্যাত, তাৰপিছত মই যোৰহাটৰ এইখন স্কুলত পঢ়িছিলোঁ, এনেকৈ এডুকেশ্যনৰ বিষয়ে ক'লে, হবিৰ কথাটো যেতিয়া আহিল তেওঁ হবিৰ কথা ক'লে, এনেকৈ প্ৰশ্নটোৰ ছিকুৱেঞ্চিয়েলি যদি আনচাৰবোৰ দি গৈ থাকে, তেতিয়া ইণ্টাৰভিউ লোৱাসকলে এটা ধাৰণাত অৱতীৰ্ণ হয় যে ল'ৰাজনৰ দুটা কোৱালিটি খুব ধুনীয়াকৈ ওলাইছে ইয়াত। এটা হৈছে তেওঁ লিছনিং স্কিল, তেওঁ কিমান মন দি কথাবোৰ শুনে, আৰু দ্বিতীয়টোত ওলাই পৰিছে লিডাৰশ্বিপ স্কিল, সেইটো হৈছে ল'ৰাজনে ছিষ্টেমেটিকেলি কামবিলাক কৰিব পাৰে, কেলৈ তেওঁ প্ৰশ্নটোৰ এই ছিকুৱেঞ্চিয়েল কুৱেশ্যনছটোৰ ছিকুৱেঞ্চিয়েল আনচাৰবোৰ দিছে। তো এনেকুৱা ধৰণৰ ধাৰণাবিলাক এনেকুৱা সৰু সুৰা প্ৰশ্নৰ যোগেদি ইণ্টাৰভিউ লোৱা মানুহসকলে যিসকলে লয়, তেওঁলোকে এজন কেণ্ডিডেটৰ কি কোৱালিটি আছে উলিয়াই পেলায়। তো সেইকাৰণে মোৰ ছাজেশ্যনটো হৈছে এনেকুৱা যে এনেকুৱা কুৱেশ্যনবোৰ দেখাত যদিও অতি সহজ, কিন্তু এইবিলাকক আমি ট্ৰিকি কুৱেশ্যন বুলি কওঁ, আৰু এই ট্ৰিকি কুৱেশ্যনবিলাকে এজন মানুহৰ কি কোৱালিটি আছে তেনেকুৱা সৰু সুৰা প্ৰশ্নৰ পৰাও মানুহজনৰ গুণখিনি আমি বাছি উলিয়াব পাৰোঁ। গতিকে ইণ্টাৰভিউ দিওঁতে এটেনশ্যন টু ডিটেইলছ, অৰ্থাৎ শুনা, আৰু সেই ডিটেইলছ প্ৰশ্নটোৰ মতে ডিটেইলিং আনচাৰ দিয়াটো খুবেই প্ৰয়োজন।